ফ্যাটস খালে ওজন বাঢ়ে আমি সবেই জানো স্পেচিয়েলি স্যাচুৰেটেড ফেট বাট আজিকালি আকৌ এইটো কি শুনা পাই আছো এই স্যাচুৰেটেড ফেটটো খালে ওজন বোলে কমেহে হোৱাট ইজ দিছ হেল্ল' এভৰিৱান আজি আমি কথা পাতিম চবৰ ৰান্ধনি ঘৰত থকা এটা গোল্ডেন অইল ঘি ঘি আমাৰ হেল্থৰ কাৰণে সঁচাকে ভালনে নে এটা জাষ্ট পুৰণি দিনৰ ধাৰণা ঘি আয়ুৰ্বেদৰ মতে এটা ট্ৰেডিশ্যনেল আৰু বহুত হেল্থ বেনিফিট থকা এটা ছুপাৰ ফুড যিটো চেঞ্চুৰিজৰ পৰা বিলিভ কৰি অহা হৈছে আৰু আজিকালি মডাৰ্ণ মেডিচিনো এইটো একচেপ্ট কৰে ঘি খালে সঁচাকে ফেট বাৰ্ণ হয়নে ওজন কমাবলৈ হেল্প কৰেনে আৰু স্কিনৰ কাৰণে এইটো কেনেকুৱা হ'ব স্কিনত লগালে ভাল হ'ব নে খালে বেনিফিট দিব এইবোৰ গোটেইবোৰ কথা আমি আজি গম পাম এজ এ ডাৰ্মাটলজিষ্ট মই আপোনালোকৰ লগত এইবোৰ কথা ডিছকাছ কৰিম চ' বি উইথ মি ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো মোৰ নাম ডক্টৰ মানালী এমডি ডাৰ্মাটলজিষ্ট আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ স্যাচুৰেটেড ফেট বহুত ডেঞ্জাৰাছ হয় আমাৰ বডিৰ কাৰণে আমাৰ হেল্থৰ কাৰণে বহুত ক্ষতিকাৰক হয় কিন্তু ঘিটো এটা স্যাচুৰেটেড ফেট হয় তেতিয়াহ'লে ঘিৰ ইমান উপকাৰ কিয় দেখুওৱা গৈছে আজিকালি ৱাই ঘি ইজ কল্ড এ ছুপাৰ ফুড ৱাই ইজ ইট ছ' বেনিফিচিয়েল ঘিত থাকে এনেকুৱা কিছুমান কম্পজিশ্যন যিটোৱে ফেট মেটাবলিজম কৰিবলৈ হেল্প কৰে ফেট ব্ৰেক ডাউন কৰে আৰু ওজন কমাবলৈ হেল্প কৰে ইনফেক্ট কোৰোনাৰী আৰ্টাৰী ডিজিজ বা হাৰ্ট ব্লকৰ ৰিস্কৰ পৰা বচায় কাৰণ এই ফেট মেটাবলিজম প্ৰপাৰ্টিজটোৰ কাৰণে ঘি মেমৰি বুষ্ট কৰে সৰু ল'ৰা ছোৱালীক যদি ঘি দিয়া যায় সৰুৰ পৰা তেতিয়াহ'লে মেমৰি বঢ়ায় ব্ৰেইন ফাংচনিংটো ভালকে ৰাখে আৰু জইণ্ট হেল্থ ব'ন হেল্থ গাৰ যদি বিষ আছে গাঁঠিৰ যদি বিষ আছে কঁকালৰ বিষ আছে তেতিয়াহ'লে ডেইলি যদি ঘি খায় তেতিয়াহ'লে আপোনালোকৰ এইবোৰ বিষৰ পৰা দূৰত থাকিব স্কিনৰ কাৰণে বহুত ভাল স্কিনটো মইশ্চাৰাইজ কৰি ৰাখে চুলিক নাৰিছমেণ্ট দিয়ে হেয়াৰৰ কোৱালিটি ভাল হয় আৰু হোৱাট নট গাট লাইনিঙো ভাল কৰে পেটৰ অসুবিধা ভাল কৰে পেটৰ যিখিনি ইনফ্লেমেশ্যন থাকে সেইটোও ঠিক কৰিবলৈ সহায় কৰে এনেকুৱা চাগে আপোনালোকে হেল্থ বেনিফিটছ অফ ঘিৰ ভিডিঅ' বহুত দেখা পাইছেনে নাই বাট লেট মি টেল ইউ ঘি আপোনালোকে যদি এইবোৰ বেনিফিটছ আছে বুলি শুনি পেলাই যদি ডেইলি খাবলৈ ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে বেয়া কিয় হ'ব পাৰে মই সেইটো আগতে ক'বলৈ বিচাৰিম আগৰ দিনৰ মানুহে ঘি ডেইলি ডায়েটত ইনক্লুড কৰিছে ইভেন আমাৰ অসমতো ঘি আমাৰ কিচেনত ডেইলি ইউজ হয় ইনফেক্ট আমাৰ কিচেনতকৈ আমাৰ অসমতকৈ বেছি নৰ্থ ইণ্ডিয়াতো বহুত ৰেগুলাৰ ডায়েটতে ঘি ইউজ কৰা হয় ৰুটি পৰাঠা এভৰিৱেৰ কি হয় আগৰ দিনৰ মানুহৰ কাৰণে সেইটো বেষ্ট আছিলে বিকজ আগৰ দিনৰ মানুহে পৰিশ্ৰম কৰিছিলে আমি জানো সেইবোৰ কৰোঁ আমি অফিচলৈ যাওঁ অফিচৰ পৰা আহি যিকণ টাইম ফ্ৰী টাইম পাওঁ মোবাইল লেপটপৰ লগত বহি থাকোঁ ওলাই যাওঁ জাংক ফুড খাওঁ আৰু পাৰ্টিজ এক্সট্ৰা যিবোৰ আমি আগৰ দিনৰ মানুহে সেইটো কৰা নাছিলে আমি সেইটো ডেইলি এক্সট্ৰা কেলৰিজ ইনটেকটো আমাৰ বাঢ়ি গৈছে প্লাছ এক্সাৰচাইজ কৰাৰ টাইম আমাৰ কমি গৈছে আমাৰ ফিজিকেল এক্টিভিটি আগতকৈ বহুত কম অলপমান দেৰি হয়তো আমি জিমত গ'লোঁ বা নগ'লোঁ আহি পেলাই আমাৰ যিটো ডেইলি কামটো আমাৰ ইমানকে দৌৰ ভাগ বা আমাৰ ইমানকে দৌৰি ফুৰা কাম নহয় ইন জেনেৰেল কৈছোঁ মেজৰিটিৰ কথা কৈছোঁ মই কিছুমান এক্সেপশ্যনো থাকে তাৰ বিষয়ে মই ক'ম এনেকুৱা মানুহে যদি ডেইলি আমি ঘিটোৱে ভাল কৰিব ওজন কমাব বুলিয়ে যদি আমি ঘি ডেইলি লোৱা ষ্টাৰ্ট কৰোঁ লগতে এটা আনহেল্ডি লাইফষ্টাইলো জীয়াই আছোঁ আনহেল্ডি ফুডো খাই আছোঁ তেতিয়াহ'লে কি লাভ হ'ব আমাৰ অভাৰঅল কেলৰি ইনটেকটো বাঢ়ি যাব আৰু অভাৰঅল কেলৰি ইনটেকটো বাঢ়ি গ'লে কি হ'ব আল্টিমেটলি ৱেইট গেইন হ'ব যিকোনো ভাল বস্তু যদি আপুনি মডাৰেট এমাউণ্টত নলয় আপুনি যদি এক্সেছ লৈ লয় ইনফেক্ট আপোনাৰ টোটেল বডি আপোনাৰ ডেইলি কেলৰি কাউণ্টটো মেটাৰ কৰে যদি আপোনালোকে ডেইলি কেলৰি কাউণ্টটো যদি কমাব নাই পাৰা তেতিয়াহ'লে আপুনি যদি আৰু এক্সট্ৰা ঘিৰ পৰা কেলৰি লয় তেতিয়াহ'লে কি হ'ব সেইটো আপুনি নিজে বুজি পাইছে চাগে কথাটো শুনি পেলাই আপোনালোকে যদি এথলিটছ হয় এক্সাৰচাইজ কৰে হেভি পৰিশ্ৰম কৰে আপোনালোকৰ কেলৰি ইনটেকটোত বেছি দৰকাৰ ইফালে আপোনালোকে ডায়েটটো বহুত হেল্ডি হয় আপোনালোকে এক্সট্ৰা অইল এক্সট্ৰা জাংক ফুডছ নাখায় তেতিয়াহ'লে অৱশ্যে আপোনালোকে ঘি ইনক্লুড কৰিব পাৰে সেইটো আপোনাৰ ৱেইট লছ জাৰ্ণিত হেল্প কৰিব কিছুমান এনেকুৱা মানুহ থাকে যিসকলৰ জিনটোৱে ই ফেটটো ব্ৰেক ডাউন কৰিব নোৱাৰে সেইসকল মানুহে যদি অলং উইথ আনহেল্ডি লাইফষ্টাইল আৰু আনহেল্ডি ফুড হেবিটছ আৰু লগত যদি এক্সট্ৰাকৈ আৰু ঘি খোৱা ষ্টাৰ্ট কৰে তেওঁলোকৰ এটা ডায়েবেটিছ আৰু অবেচিটিৰ ৰিস্ক হৈ যাব পাৰে চ' চুজ ৱাইজলি আপোনালোকে আগতে চাওক আপোনালোকৰ বডিটো কেনেকুৱা লৈছে আৰু আপোনালোকৰ লাইফষ্টাইলটো চাওক লাইফষ্টাইলটো চাই পেলাইহে আপোনালোকে ডিচাইড কৰিব মডাৰেশ্যন ইজ দ্য কি বুলি আৰু এটা কথা কৈছোঁ ইয়াতে আৰু এটা প্ৰব্লেম ওলাই পৰে
ঘি এটা নিৰ্দিষ্ট যদি এমাউণ্টত খোৱা যায়, এটা নিৰ্দিষ্ট কোৱান্টিটিত খায় তেতিয়াহে আপোনাক মানে হেল্প কৰিব। এতিয়া ছাপ'জ মই আপোনাক কৈ দিলোঁ, এজ এ ডক্টৰ আপোনাক ক'লোঁ যে ঘিটো আপোনাৰ কাৰণে উপকাৰ হয়, আপুনি খাব পাৰে, আৰু আপোনালোকে এনেকুৱা আৰু বহুত নিউট্ৰিশ্যনেল ভিডিঅ' চাইছে, ডায়েটিচিয়ানৰ ভিডিঅ' চাই পেলাই ঘি লোৱা ষ্টাৰ্ট কৰিলে, কিন্তু আপোনালোকে, আমাৰ যিটো হিউমেন টেণ্ডেঞ্চিয়ে নহয় যে আমি মডাৰেশ্যনত ষ্টিক কৰি থাকিম। ঘি ভাল বুলি শুনি পেলাই ঘি বেছিকেহে আৰু আমি লোৱা ষ্টাৰ্ট কৰোঁ। বেছিকে চব, এইটো অকল ঘি বুলি কোৱা নাই, যিকোনো বস্তু, এইটো নেচাৰেল টেণ্ডেঞ্চি নহয় নে, যিটো বস্তু আমি ভাল বুলি শুনো, বেছিকে কৰিবলৈ যাওঁ, আমি সেই মডাৰেশ্যনটো, আমাৰ সেই এমাউণ্টটো আমি পাহৰি যাওঁ যে কিমানখিনি আমি কিমানতে আমি ৰেষ্ট্ৰিক্ট কৰিব লাগে। দেট ইজ দ্য প্ৰব্লেম। মানুহে 1 চামুচ ঘি খাব লাগে, 2 চামুচ ঘি খাব লাগে কৈ পেলাই আৰু বেছিকে প্ৰত্যেক মিলতে ঘিয়ে খাই আছে। সেনেকৈ হ'লে আৰু টোটেল ৱেইট, কেলৰি কণ্টেক্টটো বহুত বাঢ়ি গ'ল আৰু ৱেইট গেইনো বেছিকে হ'ব। নাও কামিং টু স্কিন কেয়াৰ। স্কিন কেয়াৰতো বহুত এইটো এটা মিছকনচেপশ্যন আছে। স্কিনত লগালে ঘি ভাল হয়, মইশ্চাৰাইজ কৰে। য়েছ, ঘি হেজ এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি, এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি। ঘিত থাকে ভিটামিন এ, ডি, ই, কে, মইশ্চাৰাইজ কৰিবলৈ বহুত হেল্প হয়, ন' ডাউট, ভেৰি গুড হয়, বহুত ভাল। কিন্তু ড্ৰাই স্কিনৰ মানুহৰ কাৰণে, যদি আপোনাৰ ড্ৰাই স্কিন আছে তেতিয়াহ'লে আপোনালোকে লগাব পাৰে। যদি স্পেচিয়েলি আপোনালোকে ওঠ ফাটিলে, ঠাণ্ডা দিনত ওঠ ফাটিলে, তাত লগাওক। হাত ভৰিত লগাব পাৰে, পাম্পছ এণ্ড চ'লছত লগাব পাৰে, এলব'জত লগাব পাৰে, জইণ্টছত লগাব পাৰে, যিবোৰ য'ত স্কিনটো ড্ৰাই হয়। কিন্তু যদি ফেচত আপোনালোকে ডাইৰেক্টলি ঘি লগায়, ঘি চবৰ কাৰণে চুট নহয়। ঘি এটা ফৰ্ম অফ অইল হয়, ঠিক আছে। চ' অইলৰ এটা ৰেটিং থাকে, কমেডোজেনিক, ফ্ৰম 0 to 5, কমেডোজেনিক এণ্ড নন কমেডোজেনিক। যিমান এই ৰেটিংটো বাঢ়ি যাব, সিমান এইটো কমেডোজেনিক হ'ব, মানে পিম্পলছ কৰাব পাৰে। আৰু ঘিটো কমেডোজেনিক হয়। বহুতে কয় যে নন কমেডোজেনিক হয়, বাট বিলিভ মি অৰ নট, প্ৰেক্টিকেলি মই চাইছোঁ ঘিটো কমেডোজেনিক হয় আৰু পিম্পলছ কৰাব পাৰে। যদি আপোনালোকে ডেইলি লগায় আৰু আপোনাৰ স্কিনটো যদি একনি প্ৰ'ন হয়, মানে পটককৈ পিম্পল বাঢ়ে আৰু বহুত বেছি অইলি হয়, তেতিয়াহ'লে এইটো আপোনাৰ পিম্পলছ নিশ্চয় বঢ়াব আৰু পিছত আপোনাৰ বেছিকৈ প্ৰব্লেম দিব। বাট ইফ ইউ হেভ ড্ৰাই স্কিন, ন' ডাউট ইউ কেন গ' ফৰ ইট। স্ত্ৰাতা, ধৌতা, গ্ৰীতা, এনেকুৱা চাগে আপোনালোকে ভিডিঅ' দেখা পাইছে, ৰিলছো দেখা পাইছে, য'ত ঘিটো 100 টাইমছ ৱাশ্ব কৰা বুলি কয়। 100 টাইমছ ৱাশ্ব কৰে মানে এটা কপাৰ ভেচেলত 100 টাইমছ ঘিটো ৱাশ্ব কৰি পেলাই সেইটোৰ কনচিষ্টেঞ্চিটো লাইটাৰ কৰি দিয়ে, মোৰ ইজি টু এপ্লাইড, লাইট ৱেইট হয়। বাট যিমানে লাইট ৱেইট হয়, তাত কিছুমান কমেডোজেনিক প্ৰপাৰ্টিজ থাকি যায়। যিটো আমি ডাইৰেক্ট ঘি ইউজ কৰোঁ, তাতকে ন' ডাউট বেনিফিচিয়েল হয় এই প্ৰচেছ, আমাৰ 100 টাইমছ ৱাশ্ব ঘিটো, যিটো আয়ুৰ্বেদাই একচেপ্ট কৰিছে। বাট এগেইন, এইটোৱে কেতিয়াবা আপোনাৰ পিম্পলছ বঢ়াব পাৰে। নাও কামিং টু উইচ কাইণ্ড অফ ঘি আপোনালোকে চুজ কৰিব লাগে। চাওক, ঘি চ'ৰ্চটো জানিব লাগে। আপোনালোকে ম'হৰ ঘি, যদি ম'হৰ গাখীৰৰ পৰা বনোৱা যিটো ঘি থাকে, সেইটো বহুত বেছি হেভি হয়, হেভি ৱেইটেড হয়। চ' ইটছ অলৱেজ প্ৰিফাৰেবল যে আপোনালোকে কাউ মিল্ক ঘিয়ে ইউজ কৰিব। এইটো আপোনালোকে চবেই গম পায়, কিন্তু কাউ মিল্কৰ পৰা ঘি বনোৱা প্ৰচেছ বহুত থাকে। কি প্ৰচেছত আজিকালি বনাইছে বাহিৰত কমাৰ্চিয়েলি এভেইলেবল ঘি, সেইটো তাতো এটা কুৱেশ্যন আহি পৰে যে চব ঘি যে ভাল বুলি কয়, কোনটো ঘি ইউজ কৰিছে সেইটো এটা কথা। আগৰ দিনত আয়ুৰ্বেদৰ মেথড পূৰ্ণ ঘৃতা, মানে অল্ড ঘি, সেইটো আছিলে ৰিয়েল ঘি, যিটো দৈৰ পৰা বনায়। দৈৰ পৰা বনোৱা ঘি আজিকালি আমি কমেই পাওঁ। আমি যিটো পাওঁ সেইটো ফুল ফেট মিল্কৰ পৰা যিটো ক্ৰীম কৰি পেলাই, চাৰ্ণ কৰি পেলাই, সেইটো আমি বেছিকৈ ঘি পোৱা যায়, যিটোৰ ইমান হেল্থ বেনিফিটছ নাথাকিব পাৰে। এগেইন দ্য প্ৰচেছ, এইটো মেচিনত প্ৰচেছ কৰি ঘি বনাইছে নে চাৰ্ণিং প্ৰচেছ, যিটো হাতেৰে বনাইছে। হাতেৰে বনোৱা চাৰ্ণ প্ৰচেছটো বিলনা প্ৰচেছ বুলি কয়, সেইটো এগেইন চুপিৰিয়ৰ হয়, কিন্তু হাই কষ্ট হয়, চবতে এভেইলেবলো নহয়। চ' ইন জেনেৰেল ঘি যে এটা চবৰ কাৰণে ভাল হ'ব, চবৰে কাৰণে চব ঘিয়ে ভাল হ'ব, তেনেকুৱা নহয়। ঘি চুজ কৰাটো ইম্পৰ্টেণ্ট হয়, কোনটো ঘি আপোনালোকে ইউজ কৰিছে, দ্য পিউৰিটি, দ্য প্ৰচেছ, আপোনাৰ বডিৰ টলাৰেঞ্চ, আৰু আপোনাৰ বডিত দৰকাৰ আছে নে নাই, আপোনাৰ স্কিনত দৰকাৰ আছে নে নাই। আপোনালোকে গোটেইবোৰ কথা গম পালে আৰু আপোনালোকে ডিচাইড কৰিব যে আপোনালোকে ঘি ডেইলি ইনক্লুড কৰিব বিচাৰে নে নাই। যদি ডেইলি ইনক্লুড কৰিব বিচাৰিছে, তো আপোনালোকে অলপমান চাব যে আপোনালোকে আৰু এক্সট্ৰা বেছিকৈ অইল লোৱা নাই সেইটো টাইমত। মই নিজে ঘি খাই বহুত ভাল পাওঁ, আৰু যিদিনাখন মই ঘি ইনক্লুড কৰোঁ মোৰ ডায়েটত, মই চাওঁ যে মই এক্সট্ৰাকৈ আৰু বেছিকৈ সেইদিনাখন এক্সট্ৰা কেলৰি, এক্সট্ৰা অইল আৰু এক্সট্ৰা ফেট, জাংক ফুডছ মই নাই খোৱা। চ' চুজ ৱাইজলি। আৰু তাৰ আগতে আপোনালোকে জানিব লাগে যে কোনটো ঘি আপোনালোকে কিনিব লাগে। আপোনালোকে কমেণ্ট কৰিব জনাব যে আপোনালোকে কি কৰে ডেইলি, আপোনালোকে কেনেকৈ আপোনালোকে ঘি ইনটেক কৰে, আপোনালোকে ডেইলি ব্যৱহাৰ কৰে নে মাজে মাজে ব্যৱহাৰ কৰে, আৰু স্কিনত আপোনালোকে কেতিয়াবা ঘি লগাই পাইছে নেকি। যদি লগাই পাইছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, কাৰণ মই নেক্সট ভিডিঅ'টোত আপোনালোকক ক'ম যে ঘি লগালে স্পেচিয়েলি
স্কিনত কি হ'ব পাৰে আৰু কি আপোনালোকে তাৰ অল্টাৰনেটিভ ইউজ কৰিব পাৰে আৰু যদি লগাব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ লগাব পাৰে এইবোৰ গোটেইবোৰ কথাই গম পাম ষ্টে টিউন উইথ মি আইল আপলোড মাই নেক্সট ভিডিঅ' ভেৰি চুন টিল দেন ষ্টে চেফ টেক কেয়াৰ এণ্ড বাই বাই